আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল কেৰিয়াৰ প্লাছলৈ। ক্লাছ 12ৰ ফাৰ্ষ্ট ইউনিট ইলেক্ট্ৰষ্টেটিক্সৰ এইটো আমাৰ দ্বিতীয়টো ক্লাছ। ইয়াতে আমি আলোচনা কৰিবলৈ গৈ আছোঁ কুলম্বৰ বল আৰু মাধ্যমৰ ভেদ্য ক্ষমতা। বেচিকেলি ইয়াত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ মাধ্যম এটাৰ ভেদ্য ক্ষমতা কি হয়, ভেদ্য ক্ষমতাই কেনেদৰে কুলম্বৰ বলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। চ' আমি বেছি সময় নলওঁ, আহক ভিডিঅ'টোৰ কি আছে একদম শেষলৈকে চাব। আৰু যদি ইয়াৰ পাছত কিবা আখোৱা থাকি যায় আপোনালোকে কমেণ্টছ কৰি জনাব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। দুটা বিন্দুসম আধান ধৰা হ'ল Q1 Q2 স্মল r দূৰত্বৰে পৃথক হৈ আছে। এই ক্ষেত্ৰত Q1 Q2ৰ ওপৰত বা Q2 Q1ৰ ওপৰত বল প্ৰযুক্ত কৰে আৰু এই বলৰ পৰিমাণটো কেতিয়াবা আকৰ্ষণী আৰু কেতিয়াবা বিকৰ্ষণী প্ৰকৃতিৰ হয়। আধান দুটাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ মানটো কেতিয়াবা আকৰ্ষণী আৰু কেতিয়াবা বিকৰ্ষণী হোৱা দেখা যায়। যদি আধান দুটা পৰস্পৰ বিপৰীত ধৰ্মী হয় তেতিয়া পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে, আৰু আধান দুটা যদি একে ধৰ্মী হয় অৰ্থাৎ এইটো ধনাত্মক এইটো ধনাত্মক বা এইটো ঋণাত্মক এইটো ঋণাত্মক তেতিয়া দুইটাৰ মাজত বিকৰ্ষণী বলৰ সৃষ্টি হয়। আৰু এই বলৰ পৰিমাণটো কুলম্বে হিচাপ কৰি উলিয়াইছিল। তো কুলম্বৰ মতে এই বলৰ পৰিমাণ Q1 আৰু Q2ৰ মাজত প্ৰযুক্ত হোৱা বলৰ পৰিমাণ আধান দুটাৰ মানৰ পূৰণফলৰ সমানুপাতিক আৰু ইহঁতৰ মাজৰ পৃথকীকৰণ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। অৰ্থাৎ এই দুটা ৰাশি যদি আমি কম্বাইন কৰি লিখোঁ কুলম্ব বলৰ পৰিমাণ F is proportional to Q1 Q2 by r square। ইয়াতে সমান দিলে কুলম্বৰ কনষ্টেণ্ট আহিল K Q1 Q2 by r square। এতিয়া আমি কুলম্বৰ ধ্ৰুৱকটো ডিটেইলছ ডিছকাছ কৰিম। তাৰ আগতে এটা বস্তু জানি থোৱা ভাল, এটা শব্দ মই ইয়াতে ইউজ কৰিছোঁ বিন্দুসম আধান। বিন্দুসম আধান। এতিয়া বিন্দুসম আধান মানেনো কি? একদম চিম্পল কনচেপ্ট। যদি আধান দুটাৰ নিজৰ আকাৰৰ তুলনাত তাহাঁতৰ মাজৰ দূৰত্ব বহুত বেছি হয়, তো তেনেকুৱা ধৰণৰ আধানক বা এনেকুৱা বস্তুৰ গাত থকা আধানক বিন্দুসম আধান বুলি ধৰা হয়। আৰু এনেকুৱা ক্ষেত্ৰত আধানটো বস্তুটোৰ এক নিৰ্দিষ্ট বিন্দুত থুপ খাই থকা বুলি ধৰা হয়। তো চিম্পলি জানি থোৱা ভাল, বিন্দুসম আধান মানে কোনো দুটা বস্তুৰ মাজৰ দূৰত্ব বস্তু দুটাৰ আকাৰতকৈ বহুত বেছি বা পৃথকীকৰণ দূৰত্বতকৈ বস্তুটোৰ আকাৰ তেনেই নগণ্য। তো এনেকুৱা ক্ষেত্ৰত সেই বস্তুটোত থকা আধানটোক বিন্দুসম আধান বোলে। এইখিনি চাগে বুজি পাইছা? ইয়াত K হ'ল কুলম্বছ কনষ্টেণ্ট। এতিয়া Kৰ মানটো এনেদৰে উলিওৱা যায় K is equal to 1/4 pi epsilon। এইটো প্ৰনাউন্স কৰা হয় এপচাইলন। তো এপচাইলন মানে চিম্পলি ইংৰাজীত পাৰমিটিভিটি। পাৰমিটিভিটি অফ দ্য মিডিয়াম। আৰু অসমীয়াত এইটো ভেদ্য ক্ষমতা বুলি কয়। অৰ্থাৎ আমি পালোঁ এপচাইলন মাধ্যমৰ ভেদ্য ক্ষমতা। একচুৱেলি মাধ্যমৰ ভেদ্য ক্ষমতা কি? ভেদ্য ক্ষমতা কিহৰ ভেদ্য ক্ষমতাৰ কথা কৈছে আমি সেইটো জানিব লাগিব। কথাটো এনেকুৱা, ইয়াৰ পৰা এইটো ক্লিয়াৰ। আমি পালোঁ এতিয়া F is equal to 1/4 pi epsilon Q1 Q2 by r square। এতিয়া ভেদ্য ক্ষমতাৰ কনচেপ্টটো কেনেকুৱা হ'ব চাই লওঁ আমি। যে ধৰি লোৱা এইটো আধান Q1 আৰু এইটো আধান Q2, দুটা আধান। ইহঁতৰ মাজত এইটো এটা মাধ্যম আমি ৰাখিলোঁ, ইহঁতৰ মাজত এইটো এটা কিবা মাধ্যম। Q1 Q2ৰ ওপৰত বল প্ৰয়োগ কৰিব বা একেদৰে Q2 Q1ৰ ওপৰত বল প্ৰয়োগ কৰিব। একদম চিম্পল কনচেপ্ট এটা মই দিলোঁ যে ধৰি লোৱা
তোমালোকৰ কোনোবা দুজনে কাজিয়া কৰিলা আৰু এজনে আনজনক ঘুচিয়াই দিলা। যদি ইয়াতে তৃতীয় পাৰ্চন এজন নাথাকে, এইটো যদি সম্পূৰ্ণ ফ্ৰী থাকে, তো তোমাৰ ঘুচাৰ সম্পূৰ্ণ হেঁচাটো দ্বিতীয়জনৰ গালত পৰিব। আৰু ছাপ'জ এজন ইয়াত থাকিল, তোমালোকৰ মাজত কোনোবা এজন আহিছে, সি অকণমান ধৰি দিলে, তো তেতিয়া তুমি যিমান বল প্ৰয়োগ কৰি তাক মাৰিছিলা, ডেফিনেটলি তাতকৈ কম বল তাৰ প্ৰযুক্ত হ'ব। এই ভেদ্য সমতাৰ কনচেপ্টটো এনেকুৱাই যে এইটো এটা মাধ্যম আমি ৰাখিলোঁ। চ' Q1-এ Q2-ক যিমান পৰিমাণে আকৰ্ষণ কৰিব বা বিকৰ্ষণ কৰিব ধৰি লোৱা, আমি Q1-এ Q2-ক 100 পৰিমাণৰ বল প্ৰয়োগ কৰিছে আৰু এইটো মাধ্যম পাৰ হৈ ইয়াতে যাব। চ' এইটো মাধ্যমে কি কৰিব, ইয়াৰে কিবা এটা পাৰ্চেণ্ট, যে ধৰি লোৱা 60%, 60 নিজে শোষণ কৰিলে, বাকী 40 ইয়াৰ তাত প্ৰযুক্ত কৰিলে। তো ইয়াৰ মিনিংটো এইটোৱে, ইয়াৰ পৰা দেখা যায় যদি ভেদ্য সমতা বাঢ়ি যায়, মাধ্যমৰ ভেদ্য সমতা বাঢ়ি যায়, তেতিয়া প্ৰযুক্ত বলৰ মানটো কমি যায়। তাৰ মানে এই মাধ্যমটো ইয়াৰ ওপৰত যিমান বল প্ৰযুক্ত কৰিব, তাৰে কিবা এটা কাৰক যদি নিজে এই মাধ্যমটো শোষণ কৰি লয়, তেতিয়া ইহঁত দুটাৰ মাজত প্ৰযুক্ত বলৰ পৰিমাণটো কমি যাব। তো ভেদ্য সমতা মানে চিম্পলি আমি এইটোৱে পালোঁ, মাধ্যম এটাৰ ভেদ্য সমতা মানে হ'ল দুটা আধানৰ মাজৰ প্ৰযুক্ত বলৰ পৰিমাণ নিৰ্ণয় কৰিব পৰা এটা কাৰক বা পদাৰ্থটোৰ এটা ধৰ্ম। তো আমি তাক এনেকৈ ডিফাইন কৰিব পাৰিম এতিয়া। চ' এক্সাম পাৰপাছ ভেদ্য সমতাৰ সংজ্ঞাটো আমি এনেকৈ দিব পাৰিম, তোমালোকে এইখিনি লিখি ল'বা। এতিয়া মুক্ত স্থান, ফ্ৰী স্পেচত দুটা আধানৰ মাজৰ কুলম্ব বলৰ পৰিমাণটো কেনেকৈ হ'ব, গাণিতিকভাৱে তাৰ মানটো আমি কেনেকৈ উলিয়াম। ফ্ৰী স্পেচ মানে অসমীয়াত মুক্ত স্থান মানে বায়ু বা বায়ু শূন্য। চ' এই ক্ষেত্ৰত আমি পাম F= 1/4πε0। এপচাইলন নট মই কিয় লিখিলোঁ চাই লওঁ এতিয়া। যিহেতু বায়ু বা বায়ু শূন্য এই দুটা আধানৰ মাজত যদি কোনো মাধ্যমেই নাথাকে, কেৱল বায়ু বা বায়ু শূন্য হয়, তো সেইকাৰণে এপচাইলন নট। চ' কেৱল বায়ু বা বায়ু শূন্যৰ কাৰণে এইটো আমি ফৰ্মুলা পালোঁ। তো এই ক্ষেত্ৰত এপচাইলন নটৰ মানটো এইটো, এপচাইলন নট = 8.85 × 10⁻12। তো এছাইত আমি ইউনিটটো এনেকৈ লিখিম, এপচাইলন নটটো এইফালে গ'ল, এফটো এইফালে আনিলোঁ। চ' ওপৰত আছে দুটা আধান, কুলম স্কুৱেৰ, তলত থাকিল F পাৰ নিউটন ডিষ্টেঞ্চ, চ' পাৰ মিটাৰ স্কুৱেৰ। চ' বায়ু বা বায়ু শূন্যৰ কাৰণে এপচাইলন নট = ইমান। আৰু এইটোকে কোৱা হয় এবছলিউট পাৰমিটিভ, অৰ্থাৎ মুক্ত স্থানৰ পৰম ভেদ্য সমতা। তো এই ক্ষেত্ৰত আমি পালোঁ F = 1/4π 8.85 × 10⁻12 Q1 Q2/r²। গাণিতিকভাৱে এই মানখিনি আমি পাম 1/4π আৰু ডেট ওৱান এইখিনি কৰিলে 9 × 10⁻9 × Q1 Q2/r²। চ' 9 × 10⁻9। এতিয়া মুক্ত স্থান নহয় যদি অন্য মাধ্যম, তেতিয়া আমি কি পাম? Now question arises for other medium. অন্য মাধ্যম। সেই একেটা সজ্জা Q1 Q2 আধান একেখিনি দূৰত্ব আৰেৰে পৃথক হৈ আছে। এতিয়া এই গোটেই সজ্জাটো যদি আমি বায়ুত নাৰাখি পানীত ৰাখোঁ, Q1 Q2 আধান দূৰত্ব
R এই একেটা সিস্টেম এতিয়া আমাৰ মাধ্যমটো হ'ল ৱাটাৰ পানী সো পৰীক্ষাৰ পৰা এইটো প্ৰমাণিত হৈছে এই ক্ষেত্ৰত বায়ুতকৈ 80 টাইমছ 80 গুণ বলৰ পৰিমাণ কমি যায় তাৰ মানে আমি কি বুজিলো 80 টাইমছ যদি বলৰ পৰিমাণটো কমি যায় বায়ুতকৈ তাৰ মানে পানীৰ ভেদ্য ক্ষমতা বায়ুৰ ভেদ্য ক্ষমতাৰ 80 গুণ হয় তাৰ মানে পানীৰ ভেদ্য ক্ষমতা বায়ুতকৈ 80 টাইমছ ডাঙৰ তো আমি এতিয়া এনেকৈ লিখিব পাৰিম এই ফৰ্মুলাটো সো এই ক্ষেত্ৰত আমি যোনটো বল পাম F is equal to আগতে আমি যোনটো বল পাইছিলো 1/4 পাই এপসাইলন নট বায়ু ইনটু Q1 Q2 বাই R স্কয়ার এই গোটেই সজ্জাটো বায়ুত আছিল এটা পানীত দিলে এই বলটো 80 টাইমছ কমি যায় ডিভাইডেড বাই 80 তো এইখিনিকে আমি এতিয়া এনেকৈ লিখিব পাৰিম ফাইনালি 1/4 পাই এপসাইলন নট ইনটু 80 ইনটু Q1 Q2 বাই R স্কয়ার তো কেৱল ফ্ৰী স্পেচ অৰ্থাৎ বায়ু বা বায়ু শূন্যৰ বাবে এপসাইলন নট অন্য মাধ্যম আহি গ'লে সো এনেকৈ এপসাইলন নটৰ লগত আমি এইটো তুলনা কৰিলোঁ এপসাইলন নটতকৈ কিমান টাইমছ ভেদ্য ক্ষমতা বেছি পালোঁ আমি 80 টাইমছ আৰু এইটোকে প্ৰত্যেকটো মাধ্যমৰ কাৰণে আমি নিউমাৰিকেল ভেলুটো এনেকৈ নিলিখোঁ ইন জেনেৰেল কমন কৰি লিখিম এই 80টোক এপসাইলন R হিচাপে এপসাইলন R দিছ ইজ ফৰ ৱাটাৰ তো যিকোনো মাধ্যমৰ কাৰণে আমি এতিয়া লিখিম 1/4 পাই এপসাইলন নট এপসাইলন R Q1 Q2 বাই R স্কয়াৰ আৰু এইটোকে প্ৰথম যোনটো আমি ফৰ্মুলা পাইছিলোঁ 1/4 পাই এপসাইলন Q1 Q2 বাই R স্কয়াৰ য'ত এপসাইলন ইজ ইকুৱেল টু আমি পালোঁ এপসাইলন নট এপসাইলন R এটা এপসাইলন R মানে কি এপসাইলন R মানে হ'ল ৰিলেটিভ পাৰমিটিভিটি of the medium relative means with respect to or in relation with so আমি কাৰ লগত ৰিলেশ্যনটো বনাম কি সাপেক্ষে আমি সদায় তুলনা কৰিম বায়ু সাপেক্ষে তো সেইকাৰণে এপসাইলন R সো অসমীয়াত হ'ব আপেক্ষিক ভেদ্য ক্ষমতা যিকোনো মাধ্যমৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ কুলম্বৰ বলটো আমি এনেদৰে প্ৰকাশ কৰিব পাৰোঁ 1/4 পাই এপসাইলন নট মানে 9 × 10⁻⁹ ডিভাইডেড বাই এপসাইলন R এইটো এপসাইলন R সো Q1 Q2 বাই R স্কয়াৰ সো বায়ুৰ ক্ষেত্ৰত কেৱল আমি এইটো পাওঁ 9 × 10⁻⁹ তাৰমানে এপসাইলন R ইজ ইকুৱেল টু 1 যেহেতু ৰিলেটিভ হয় আপেক্ষিক হয় সো বায়ু নিজেই সো গতিকে এপসাইলন R ইজ ইকুৱেল টু 1 তো তেনেদৰে পানীৰ ক্ষেত্ৰত আমি এপসাইলন R ইজ ইকুৱেল টু কিমান পালোঁ 80 সো এনেকৈ কিতাপত আৰু 2-3টা মাধ্যমৰ কাৰণে ভেলু দুটামান দিয়া থাকিব তোমালোকে সেইখিনি মনত ৰাখিবা সো এইটোৱে হ'ল কুলম্বৰ সূত্ৰ আৰু ইয়াৰ লগত জড়িত ভেদ্য ক্ষমতা দুটা ভেদ্য ক্ষমতা আমি পালোঁ এটা হ'ল এবছলুট পাৰমিটিভিটি যোনটো কয় তোমাৰ পৰম ভেদ্য ক্ষমতা ক'ত লিখিলোঁ এইটো মুক্ত স্থানৰ পৰম ভেদ্য ক্ষমতা আৰু শেষত আমি এইটো পালোঁ ৰিলেটিভ পাৰমিটিভিটি অফ দ্য মিডিয়াম যিকোনো মাধ্যমৰ আপেক্ষিক ভেদ্য ক্ষমতা কাৰ লগত তুলনা কৰি বায়ুৰ লগত তুলনা কৰি ঠিক আছে শেষত এক্সাম পাৰপাছ কুলম্বৰ সূত্ৰ তোমালোকে এইখিনি মনত ৰাখিবা কেৱল বিন্দুসমূহ আধানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব কেৱল স্থিতিশীল আধানৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু যি দুটা আধানৰ মাজত কুলম্বৰ বলটো আমি নিৰ্ণয় কৰিব লাগে সেই দুটা আধানৰ মাজত যদি তৃতীয় আন এটা আধান থাকে তাৰ ওপৰত কুলম্বৰ বলটো নিৰ্ভৰ নকৰে অৰ্থাৎ তৃতীয় আধান এটা থাকিলেও আগৰ আধান দুটাৰ মাজৰ যোনটো বল সেইটো অক্ষুণ্ণ থাকিব আশা কৰোঁ আজিৰ টপিকটো সম্পূৰ্ণৰূপে বোধগম্য হৈছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক যিমান পাৰে শ্বেয়াৰ কৰক যাতে অসমীয়া মাধ্যমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ এই চেনেলটোৰ জৰিয়তে উপকৃত হ'ব পাৰে
আৰু এতিয়ালৈকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি লওক যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যনটো ডিৰেক্টলি আপোনালোকে গম পাই যায়। অতি শীঘ্ৰে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।